সাধাৰণভাৱে আলুৰ দম বনাইছোঁ। সোমবাৰ পিঁয়াজ নহৰু দিয়া নাই। নিৰামিষ খালে এনেকুৱাই হয় আৰু। এতিয়া তেল গৰম কৰি তাতে জিৰা কেইটামান দি পেলাই বিলাহী ভাজিলোঁ, অকণমান চেনি দিলোঁ ৰংটো ভাল হ'বৰ কাৰণে। তাৰপিছত সিজোৱা আলু এনেকৈ ভাজিছোঁ। তাৰপিছত গৰম মছলা, জিৰা, ধনিয়া, অকণমান গুড়ি মছলা এনেকৈ দি পেলাই ভাজি আছোঁ। সুন্দৰ হৈছে কিন্তু ৰংটো। আৰু পিঁয়াজ নহৰু দিলেতো আৰু ভালেই লাগে, কিন্তু পিঁয়াজ নহৰু আজি নাখাওঁ যিহেতু এইখিনি এনেকৈ বনালোঁ। তাৰপিছতে ইয়াতে মই যেতিয়া ভাজি ভাজি ৰংটো খুব সুন্দৰ হৈছে, ইয়াতে মই অলপ পানী দিলোঁ। এই পানীখিনি 1 কাপমান হ'ব। বেছি পানী দিব নালাগে, থুপথুপীয়া কৰিছোঁ আৰু। এইখিনি ভাজি থাকোঁতে মই আলুখিনি অলপ ভাঙি দিছোঁ। ভাঙি দিলে অলপ থুপথুপীয়া গ্ৰেভিটো ভাল হয় আৰু। খুব ধুনীয়া হৈছে। তাৰপিছত এটা কণ্টেইনাৰত উলিয়াই পৰিৱেশনৰ কাৰণে ৰেডি কৰি ল'লোঁ। কেনেকুৱা লাগিল আপোনালোকে জনাবচোন।